আজিৰে পৰা উজনিৰ প্ৰতিখন আটাচু আঞ্চলিক সমিতিয়ে মিয়া বিচাৰি অভিযান চলাব। দীঘৰ নাৰকীয় ঘটনাৰ পিছতে মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। ইতিমধ্যে শনিবাৰৰ দিনটোত শিৱসাগৰ আৰু নাজিৰাত মিয়া বিচাৰি অভিযান চলাইছিল সদৌ টাই আহোম ছাত্ৰ সন্থাই। আজিৰে পৰা উজনিৰ প্ৰতিখন আটাচু আঞ্চলিক সমিতিয়ে মিয়া বিচাৰি অভিযান চলাব। মৰাণত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈয়ে ঘোষণা কৰিছে এনেদৰে। এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ মিয়াক সময়সীমা বান্ধি দিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। আনহাতে মিয়াৰ পক্ষ লোৱা বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু আন আন দল সংগঠনক তীব্ৰ সকিয়নি প্ৰদান কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। হয়, আচলতে ঢিঙত যিটো কাণ্ড হ'ল আৰু বিভিন্ন ঠাইত তেনেধৰণৰ আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰা তেনেধৰণৰ কাৰ্য ইতিমধ্যে অসমৰ বহু ঠাইত হৈছে আৰু শেহতীয়াকৈ ঢিঙত যিটো কাৰ্য হ'ল সেই কাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি এটা পদক্ষেপ হাতত লৈছোঁ। যিবিলাক স্থানত সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকক উজনি অসমৰ পৰা আমি খেদি পঠিয়াবলৈ আমি প্ৰস্তুত হৈছোঁ আৰু তেখেতলোকক আমি এসপ্তাহ সময় প্ৰদান কৰিছোঁ। এসপ্তাহৰ ভিতৰত যদি সন্দেহযুক্ত যিবিলাক মিয়া আছে এই মিয়াবিলাকে যদি উজনি অসম যদি ত্যাগ নকৰে তেতিয়াহ'লে সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ইতিমধ্যে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই বিভিন্ন স্থানত আমি এই অভিযান আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। তেখেতলোকক আমি ভদ্ৰভাৱে কৈছোঁ যে আপোনালোকে উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। কাৰণ এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ। আপোনালোকে দেখিব যে বিভিন্ন স্থানত যিবিলাক ঘটনা সংঘটিত হৈছে এই ধৰ্ষণ কাৰ্যই হওক বা আজি ধৰ্ষণ কৰি হত্যা কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ঠাইত ডকাইতি কেছেই হওক, এই ক্ষেত্ৰত কিন্তু সন্দেহজনক মিয়া মুছলিমকে বেছিভাগ আমি দেখিবলৈ পাওঁ। গতিকে আমি বিচৰা নাই উজনি অসমত তেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হওক। সেইবাবে আমি এই পদক্ষেপটো হাতত লৈছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থাই। আজি আমি সমূহ আমাৰ আঞ্চলিক মহকুমা জিলা সমিতিলৈ আমি এই নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ যে যিবিলাক স্থানত বিভিন্ন ঠিকাদাৰে নিজৰ মুনাফাৰ বাবে তেখেতলোকক কৰ্মত নিয়োজিত কৰি ৰাখিছে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ, খিলঞ্জীয়া আমাৰ ভাই ভনীসকলক যদি জীয়াই ৰাখিবলৈ হয়, তেখেতলোকৰ যদি আত্মসন্মান যদি জীয়াই ৰাখিবলৈ হয়, তেতিয়াহ'লে কিন্তু আমি এই মিয়া যিবিলাক সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান তেখেতলোকক কিন্তু আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগিব। আৰু আমি আমাৰ খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ, অকল দল সংগঠন সজাগ হ'লে নহ'ব, প্ৰত্যেকজন খিলঞ্জীয়া আমি সজাগ হ'ব লাগিব। আমাৰ নিজৰ উঠি অহা প্ৰজন্মৰ বাবে আমি সজাগ হ'ব লাগিব। তেতিয়াহে কিন্তু আমাৰ উঠি অহা প্ৰজন্ম সুৰক্ষিত হ'ব। নহ'লে এনেধৰণে আমাৰ বাই ভনীসকলক ধৰ্ষণ কৰি হত্যা কৰি থাকিব বাৰে বাৰে আৰু অসমীয়া হৈ আমি অসমত আমি নিৰ্লজ্জভাৱে আমি জীয়াই থকাৰ কিন্তু কোনো অধিকাৰ নাই। গতিকে আমি সকলোকে সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। দল সংগঠনৰ লগতে খিলঞ্জীয়া যিমান ৰাইজ আছে সকলোৱে সজাগ হওক আৰু আমাৰ অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত আমি মিয়া মুছলমান সন্দেহযুক্ত যিবিলাক মিয়া মুছলমান আছে তেখেতলোকক আমি উজনি অসমৰ পৰা আমি খেদি পঠিয়াব লাগে। আৰু সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকৰ পক্ষত কিছু ব্যক্তিয়ে মন্তব্য আগবঢ়াইছে। ইতিমধ্যে মই এটা মোবাইলত যেতিয়া দেখিলোঁ যে কৈছে যে কোনোবাই যদি মিয়াৰ বিৰুদ্ধে যদি তেনেধৰণৰ যদি বক্তব্য আগবঢ়ায় তেখেতলোকক কিন্তু আমি চাই ল'ম বুলি কৈছে। এইটো কিন্তু কেতিয়াও আমি হ'বলৈ নিদিওঁ। আমি খাৰু পিন্ধি থকা নাই, আমি সংগঠন কৰিছোঁ। আমি জাতিটো অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে আমি সংগঠন কৰিছোঁ। গতিকে কোনোবাই আমাক ভাবুকি দিব, এই ভাবুকিত আমি ভয় খোৱা নাই। গতিকে আমি আমাৰ অঞ্চলবিলাকক আমি যদি সুৰক্ষিত কৰিবলগীয়া হয়, আমাৰ বাই ভনীক যদি সুৰক্ষিত কৰিবলগীয়া হয়, তেতিয়াহ'লে তেনেধৰণৰ ভয় লৈ আমি ভয় নকৰোঁ। আমি প্ৰয়োজন হ'লে বুকুত গুলি খাম, কিন্তু তেনেধৰণৰ ধমকিক আমি কেতিয়াও ভয় নকৰোঁ। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি সংকল্প লৈছোঁ যে উজনি অসমত আমি সন্দেহযুক্ত যিবিলাক মিয়া আছে সেই মিয়াবিলাকক আমি খেদি পঠিয়াম। গতিকে ইয়াৰ লগত আমি দেখিছোঁ কংগ্ৰেছৰ এজন বিধায়কে কৈছে যে মিয়া মুছলমানক খেদি পঠিয়াব নোৱাৰিব। আমি তেখেতক ধিক্কাৰ জনাইছোঁ এজন বিধায়ক হৈ এনেধৰণৰ পক্ষপাতিত্ব কৰাৰ বাবে। গতিকে আৰু কংগ্ৰেছৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ নেতা আছে যিবিলাকে অসমৰ ডাঙৰ ডাঙৰ স্বাৰ্থৰ কথা কয়, তেখেতলোক কিন্তু এতিয়া নিমাত তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা। তেতিয়াই গম পাম যে এই কংগ্ৰেছ দলটো অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত আছে। অন্যথা কিন্তু আমি ভাবি ল'ম যে তেখেতলোকে কিন্তু মিয়া সন্দেহযুক্ত মিয়া মুছলমানক সুৰক্ষা প্ৰদান কৰি আছে, এই কথা কিন্তু প্ৰমাণ হৈ যাব। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই এসপ্তাহ সময় দিছোঁ। এই এসপ্তাহৰ ভিতৰত তেখেতলোকে উজনি অসম ত্যাগ কৰক। ইতিমধ্যে আপোনালোকে জ্ঞাত যে ঢিঙত যি অমানৱীয় কাণ্ড ঘটিলে, এইটো আপুনি মিয়া মুছলমানৰ বাদে আৰু বেলেগ মানুহে এই কামখিনি সংঘটিত কৰিব নোৱাৰে।
আৰু যি আজিলৈকে অসমত যি ধৰণৰ বেয়া কাম চলি আছে সেই বেয়াত অকল মিয়া মুছলমানসকলে জড়িত হৈ আছে চোৰৰ পৰা ডকাইতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অমানৱীয় কাণ্ড হ'ব সেইকাৰণে আমি ডিব্ৰুগড় জিলা টাইম ছাত্ৰ সন্থাই আমি আজিৰ পৰা মৰাণৰ আৰু উপকণ্ঠ অঞ্চলত বা ডিব্ৰুগড় জিলাৰ সমগ্ৰ অঞ্চলত আমি মিয়া মুছলমানক আৰু বা সংঘাতযুক্ত যিসকল ব্যক্তি আছে তেওঁলোকক আমি অতি সোনকালে উজনি অসম ত্যাগ কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা আমি নিজাববীয়াকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে নাজিৰাৰ পৰা আদি কৰি শিৱসাগৰ বিভিন্ন অঞ্চলত আমাৰ বড়ো টাইম ছাত্ৰ সন্থাই সংঘাতযুক্ত যিসকল ব্যক্তি তেওঁলোকক উচ্ছেদ অভিযান চলাইছে আমিও আজিৰ পৰা এই উচ্ছেদ অভিযান চলাবলৈ আমি প্ৰস্তুত হৈছোঁ মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।